নমস্কাৰ মই হজয় দলে আজি আমি পাতিম LPUP সিলেকশন প্ৰসেসটো বা টিচাৰ ৰিক্ৰুইটমেন্টৰ যেটো সিলেকশন প্ৰসেস এই সিলেকশন প্ৰসেসটো কেনে ধৰণে হয় বা আমাক কি প্ৰসেসত গৈ পেলাই আমাক নিযুক্তি দিছিল বা এপইন্টমেন্ট লেটাৰটো দিয়া হৈছিল বা আমি মেৰিট লিষ্ট অহাৰ পাছত কি কৰিছিল বা ডকুমেন্টছ ভেৰিফিকেশন নলৈ মাতুতে আমি কি ডকুমেন্টছ লৈ গৈছিল বা কি আমি সিক্ৰেট কথা মেইনটেইন কৰিব লাগে এই ডিটেইলছ কৈ দিম মই আজিৰ এই ভিডিঅ'ত প্ৰথম কথাটো হ'ল যে আমাৰ যেটো LP আৰু UP এটা এডভাৰটাইজ ওলাইছিল আপোনালোকক অলৰেডি আবেদন কৰিব দিলে তাতে ভেকেন্সিছ আছিল টোটাল 4500 LP আছিল 2900 আৰু UP আছিল 1600 এতিয়ালৈকে এইখিনি ভেকেন্সিছৰ মেৰিট লিষ্ট দিয়াগে নাই আৰু সেই মেৰিট লিষ্টটো আপোনালোকক দিব মাৰ্চৰ 20 তাৰিখ মানৰ পৰা ষ্টাৰ্ট কৰিব এতিয়া 20 তাৰিখ মানৰ পৰা ষ্টাৰ্ট কৰি পেলা আপোনালোকক মে মাহত আপোনালোকক এপইন্টমেন্ট দিব যেটো টিচাৰ ৰিক্ৰুইটমেন্ট যিমান নে নহক প্ৰত্যেক বছৰৰ মে মাহত কিবা এটা নহয় কিবা এটা চৰকাৰ নিযুক্তি দিয়ে এইটো কৰি আইছা আগৰ পৰা এই কাৰণে আপোনালোককো এবাৰ মে মাহৰ এন্ডিংৰ পালে 24-25 তাৰিখ মানে এপইন্টমেন্ট দিব এতিয়া বিকয়টো হৈছে যে যেটো আমি LP UP ৰ কাৰণে অলৰেডি আপোনালোকে আবেদন কৰিলে মেৰিট লিষ্ট হয় যেতিয়া মেৰিট লিষ্ট আহিব আপোনালোকৰ মাৰ্চৰ মাজত বা মাৰ্চৰ লাষ্ট উইকৰ পৰা যেতিয়া মেৰিট লিষ্ট আহিব তাতে কোনোবা এজন ক্যান্ডিডেটে ডাবল কে এপ্লাই কৰি তৈ দিয়ে যে LP আৰু UP দুইটাতে এপ্লাই কৰে আৰু তেনে ধৰণৰ ক্যান্ডিডেট বিলাকৰ LP টো আহে UP টো আহে মানে যি সকলৰ নম্বৰ বেছি একেদকলৰ ডাবল কে আহিব LP টো আহিব UP টো আহিব এতিয়া কি কৰিব LP আৰু UP ডাবল কে আহিলে তাৰ পিছতে আপোনালোকক তাৰ পৰা এটা মেসেজ কৰিব ইমেইল যোগেদি বা ফোন কৰিব বা এখন নটিফিকেশন দিব যে আপুনি শুদ্ধ কৰিব লাগিব যদি LP UP থাইছে তেনে ধৰণে ক্যান্ডিডেটে শুদ্ধ কৰিব পৰাকৈ এটা নটিফিকেশন জাৰি কৰা হ'ব আপুনি এটা পোষ্ট উইথড্ৰ কৰি ল'ব লাগিব বোলে আপুনি LP নকৰে UP কৰিম তেতিয়ালে LP ৰ যেটো পোষ্ট এইটো হেৰি দিব লাগিব আৰু হেৰি দিয়াৰ পাছত আৰু এখন সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট এইটো ফাইনেল নহয় দেই ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট হোৱাৰ পিছত আকৌ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট হ'ব আৰু যি সকলৰ নাম্বাৰ কম কাৰণে প্ৰথম মেৰিট লিষ্টত নাম অহা নাছিলে একেদকলৰ সেকেন্ডত নাম আহিব সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত আহিব আকৌ এনেকে যদি কাৰোবাৰ ডাবল হৈ আছে তেতিয়ালে আকৌ থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট বুলি এখন ডকুমেন্ট মেৰিট লিষ্ট দিব আৰু সেইখিনি দিয়াৰ পিছত দেখিলে যে অলৰেডি এতিয়া কাৰো ডাবল নাই গোটেইখিনি শুদ্ধ হৈ গল এটা পোষ্টৰ কাৰণে এজন ক্যান্ডিডেট আছে তেতিয়া আপোনালোকক ডকুমেন্টছ ভেৰিফিকেশনৰ কাৰণে গুৱাহাটীলৈ মাতিব আমাকো তেনেকৈ মাতিছিলে গুৱাহাটীলৈ মাতিছিলে ফাইনেল মেৰিট লিষ্টখন নিদিয়াৰ আগতে আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশনৰ কাৰণে আপোনালোকক গুৱাহাটীলৈ মাতিব কোনোবা এখন ঠাইত খানাপাৰা তেনেকুৱা ধৰণৰ তাৰ পিছতে আপোনালোকে এতিয়া ডকুমেন্টছ ভেৰিফিকেশনত কিন্তু কিছুমান কথা লুকাব লাগিব যি সকলে তোমাৰ HDLত DLED কৰিছিলে যি সকল নয়েছত DLED কৰি আছে কোনোবা এখন স্কুলত সোমাই পেলাই টিচাৰ কৰিছিলো বা তেনেকে দেখাই আছে তেতিয়ালে আপোনালোকে এখন সাৰ্টিফিকেট যিখন স্কুলত কাঠি থকা দেখুৱাই পেলাই স্কুল DLED কৰিছিলে HDL মোডত বা নয়েছত তেতিয়ালে হিখন স্কুলৰ পৰা যোনখন স্কুলৰ পৰা ডাইস্কট লৈছে এইখন স্কুলৰ হেডমাষ্টৰে লিখা এখন এক্সপেৰিয়েন্স সাৰ্টিফিকেট এখন লৈ যাব কাৰণ তাত বিচাৰিব পাৰে মোকো বিচাৰিছিলে ঠিক আছে এটা কথা মনত ৰাখিব LP হক UP হক হাই স্কুল হক ডকুমেন্টছ ভেৰিফিকেশনটো সেম প্ৰসেস হয় তাতে আপোনাৰ মাৰ্ক চাব পাৰ্সেন্টেজ চাব অৰিজিনাল ডকুমেন্টছ লৈ যাব লাগিব ঠিক আছে আপোনালোকে অৰিজিনাল ডকুমেন্টছ উইথ জেৰক্স কপি লৈ যাব লাগিব জেৰক্স কপিটো ইহঁত একেদকলে ৰাখিব আৰু অৰিজিনাল ডকুমেন্টছ কিনি হয় নে নহয় চাব তাতে আপোনাক কিবা যদি ডকুমেন্টছত ইলিগেল পাই খুদিব পাৰে সো হেইখিনি বি কেয়াৰফুল যাতে কনফিউজ নাথাকে কথাবিলাক মই তাত ডকুমেন্টছ ভেৰিফিকেশনত কেনেকে কম বা কি কৰিম এই গুটেইখিনি বিষয়বস্তু আপোনালোকে মনত ৰাখিব নহলে তাৰ উল্টা পাল্টা হলে গম পাই যাব অডিঅলতো বহুতখিনি কৰিছে সো এইখিনি টেটৰ অৰিজিনাল সাৰ্টিফিকেট পাৰ্সেন্টেজ গুটেইখিনি লৈ যাব আৰু চাব আৰু সেইখিনি চোৱাৰ পাছতে দুদিন মানৰ পিছত আপোনালোকক মেৰিট লিষ্ট
ফাইনেল মেৰিট লিষ্টখন দি দিব কোনে ক'ত পাইছে গোটেই সেইটোৰ মতে হ'ব তাৰপিছত যেতিয়া মেৰিট লিষ্ট আহিলে মেৰিট লিষ্ট অহাৰ পাছত দুদিনমানৰ পাছত আপোনালোকক এখন নটিফিকেশ্যন দিব যে আমুক তাৰিখে এপইণ্টমেণ্ট দিয়া হ'ব আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ কৰিব বা নিমন্ত্ৰণ কৰিব গুৱাহাটীলৈ যোৱাৰ পাছত আপোনালোকক তাত কিবা হ'ব তোমাৰ মিটিং হ'ব আৰু চিফ মিনিষ্টাৰ বা এডুকেশ্যন মিনিষ্টাৰে 2-3জনক এপইণ্টমেণ্ট দিব বাদ বাকীখিনি অনলাইনত আপোনালোকে ডাউনলোড কৰিব পৰাকৈ দি দিব তাতে আৰু তাতে স্কুলৰ ডিটেইলছ গোটেইখিনি থাকে আৰু এপইণ্টমেণ্ট দিয়াৰ পৰা 12 বা 15 দিনৰ ভিতৰত আপোনালোকে স্কুলখনত জইন কৰিবগৈ লাগে যিমান পাৰে জলদি জইন কৰিব জলদি জইন কৰিলে মানে যিদিনাৰ পৰা জইন কৰিছে সেই দিনাৰ পৰা দৰমাটো আপোনালোকে লাভ কৰিব সো সেইখিনি সিস্টেম আৰু যদি কোনোবাই জানিব বিচাৰে তেতিয়ালে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব ডেফিনেটলি মই আপোনালোকক মাজত মোৰ অভিজ্ঞতাখিনি শেয়াৰ কৰিম আমাক এই প্ৰসেছৰ থ্ৰুৱেদি সিলেকশন কৰিছিলে আৰু এনেকৈ আপোনালোককো সিলেকশন কৰিব ধন্যবাদ আকৌ